খাদ্যবস্তু শিশুৰ গলত লাগি ধৰি যদি কাহি আছে বা উশাহ ল'ব পৰা নাই, চটফটাই আছে, তেনে ক্ষেত্ৰত দেৰি নকৰি তৎক্ষণাত এনেদৰে আপোনাৰ আঁঠুৰ ওপৰত শুৱাই লৈ যিটো চেষ্ট লেভেল আছে, চেষ্ট লেভেলতকৈ অকণমান মূৰটো তলত ৰাখিব, অলপ তলফালে ৰাখি পিঠিৰ এইখিনি জেগাত অলপ জোৰে জোৰে এনেকৈ মালিচৰ লগতে অলপ এনেদৰে হেঁচি দিব 5 বাৰ। 1 মানে 1 2 3 4 5। চ' এনেকৈ দিব 5 বাৰ। যদি ওলাই নাযায় তেতিয়াহ'লে আপোনাৰ ইফালে ওলোটাই ল'ব, ইফালে ওলোটাই যিটো চেষ্ট ইয়াতে যিটো জইণ্ট আছে, তো ইয়াতেও 5 বাৰ এনেকৈ হেঁচিব। 2 3 4 5 এনেকৈ হেঁচিব। তাকো যদি ওলোৱা নাই প্ৰচেছটো 3 বাৰ ৰিপিট কৰিব পাৰে আকৌ পিছফালে 1 2 3 4 5। গতিকে এইখিনি ফাৰ্ষ্ট এড দিয়াৰ পাছতো যদি খাদ্যবস্তু গলৰ ভিতৰৰ পৰা ওলোৱা নাই তেতিয়াহ'লে দেৰি নকৰি খুব সোনকালে হস্পিটেললৈ লৈ যাওক। আৰু যদি অচেতন হৈ পৰিছে, উশাহ ল'ব পৰা নাই, তেতিয়াহ'লে CPR জনা থাকিলে CPR দিয়ক।